আজি আমি চাম ৰিপ্ৰেজেণ্টিং এ ৰিলেশ্যন। ৰিলেশ্যনটো আমি দুই ধৰণে লিখিব পাৰোঁ। এটা হ'ল ৰষ্টাৰ মেথড। ঠিক সেই যিদৰে আমি ক'ত লিখিছিলোঁ যে ছেটত, আৰু এটা হ'ল ছেট বিল্ডাৰ মেথড। আমি যিকোনো ৰিলেশ্যন আমি কেইধৰণে লিখিব পাৰোঁ, দুই ধৰণে। যেনেকুৱাকৈ মই এটা এক্সাম্পল দিছোঁ। এক্সাম্পলটোত আমি কেনেকুৱাকৈ দেখাম যে এইটো হ'ল আমাৰ ৰষ্টাৰ মেথডটো আমি দেখাম, বা আমি প্ৰথমত ছেট বিল্ডাৰটো আগতে চাই লওঁ। ছেট বিল্ডাৰটো আমাৰ এনেকুৱা হ'ব যে ৰিলেশ্যন, ছাপ'জ আমি ধৰিছোঁ ৰিলেশ্যন এ ছেট এ টু বি, য'ত আমি বুজাম যে ফাৰ্ষ্টটো হ'ব কি অৰ্ডাৰ্ড পেয়াৰ। কাৰ হ'ব এক্স কমা মই কি দিলোঁ ৱাই, ছাচ ডেট আমি কি দিলোঁ যে ৱাই ইকুৱেল টু, ধৰা হ'ল ৰিলেশ্যনটো আছে ৱাই ইকুৱেল টু 3x। ছাপ'জ ৱাই ইকুৱেল টু 3x এণ্ড এক্সটো কি হ'ব লাগিব, ছাপ'জ লেছ দেন ইকুৱেল টু 4, where x belongs to set A and y belongs to set B। এইটো হৈ গ'ল আমাৰ কি মেথড, আমি এটা ৰিলেশ্যন বুজাইছোঁ, আৰু এইটো হ'ল আমাৰ ছেট বিল্ডাৰ ফৰ্মৰ। এতিয়া ৰষ্টাৰত ছেম একে বস্তু ৰষ্টাৰ মেথডত হ'লে কেনেকুৱাকৈ হ'লে হয়, ৰষ্টাৰ মেথডত হ'লে আমাৰ এনেকুৱা হ'লে হয় যে আৰ এ টু বি, ইয়াতে আমাৰ কি অৰ্ডাৰ্ড পেয়াৰ আহিব, অৰ্ডাৰ্ড পেয়াৰবোৰ আহিব। যদি আমি এক্সৰ মান 1 লওঁ, তেতিয়াহ'লে ৱাইৰ মান কি হ'ব 3 × 1 3। এক্সৰ মান যদি আমি 2 লওঁ, ৱাইৰ মান কিমান হ'ব 6। এক্সৰ মান যদি আমি 3 লওঁ, ৱাইৰ মান কিমান হ'ব 9। এক্সৰ মান যদি আমি 4 লওঁ, ৱাইৰ মান কিমান হ'ব 12। এতিয়া যদি আমি এক্সৰ মান 5 লওঁ, কিন্তু ইয়াতে কি কৈছে যে এক্স লেছ দেন ইকুৱেল টু 4, ডেট মিনছ এক্সটো কি হ'ব লাগিব লেছ দেন ইকুৱেল টু 4 হ'ব লাগে। কিন্তু যদি আমি 5 লওঁ, তেতিয়াহ'লে এইটো বেছি হৈ যাব। এইটোক আমি কি বুলি ক'ম, এইটো হৈ গ'ল আমাৰ ৰষ্টাৰ ৰিলেশ্যন আমি ক'ব পাৰোঁ। এইটো হ'ল ৰষ্টাৰ ফৰ্ম ৰিলেশ্যন বা ৰষ্টাৰ মেথড। এইটো হ'ল আমাৰ ৰিপ্ৰেজেণ্টিং এ ৰিলেশ্যন আমি কেইধৰণে কৰিব পাৰোঁ, দুই ধৰণে আমি বুজাব পাৰোঁ। ইয়াতে আমাৰ এ কমা বি বুজাই আছে, সেই ৰিলেশ্যনটো ঠিক সেইদৰে আমি ইয়াতে বুজাইছোঁ এক্স কমা ৱাই। ইয়াতে সদায় যে এ বি বা এক্স ৱাই থাকিব সেইটো কথা নাই। ঠিক আমি পঢ়োঁতে কেনেকৈ পঢ়িম, এ ইজ ৰিলেটেড টু বি, আৰু ৰিলেশ্যনটোক আমি এনেকুৱাকৈ এৰ' ডায়েগ্ৰামতো বুজাব পাৰোঁ। যদি আমি চাওঁ এৰ' ডায়েগ্ৰামটো আমাৰ এনেকুৱা হ'ব, যিটো হ'ল এ ছেট, এইটো হ'ল বি ছেট। যদি ইয়াতে 1 2 3 4 থাকে, ইয়াত থাকিব লাগিব ইয়াৰ পৰা যিকোনো হ'ব পাৰে, 1ৰ পৰা ষ্টাৰ্ট কৰি 1 আছে, যিমান ৰিয়েল নাম্বাৰ আছে চব আহিব পাৰে, 1 2 3 এনেকুৱাকৈ যাই ইনফিনিটিলৈকে থাকিব। কিন্তু 1টো কাৰ লগত ৰিলেশ্যন হ'ব, 1টো হ'ব 3ৰ লগত, আকৌ 2টো কাৰ লগত হ'ব 6ৰ লগত হ'ব, 3টো কাৰ লগত হ'ব 9ৰ লগত হ'ব, মাজে মাজে আমাৰ গেপ থাকিব। এইটোক আমি কওঁ এৰ' ডায়েগ্ৰাম। এইটোৰ নাম হ'ল এৰ' ডায়েগ্ৰাম। ঠিক সেইদৰে 4টো হ'ব কাৰ লগত 12ৰ লগত, এইটো হৈ গ'ল আমাৰ এৰ' ডায়েগ্ৰাম। মানে 1 ইজ মেপড উইথ 3, 2 ইজ মেপড উইথ 6 এণ্ড 3 ইজ মেপড উইথ 9। এতিয়া আমি চাম টাইপছ অফ ৰিলেশ্যন। নেক্সট আমি চাম টাইপছ অফ ৰিলেশ্যন কেই প্ৰকাৰৰ। প্ৰথম ৰিলেশ্যনটো আহি গ'ল এমটি ৰিলেশ্যন। কি ৰিলেশ্যন, এমটি ৰিলেশ্যন। যদি সেই ৰিলেশ্যনটোত কোনো ধৰণৰ অৰ্ডাৰ্ড পেয়াৰ নাথাকে, তাকে আমি কি বুলি ক'ম, একদম চিম্পল ভাৱত যদি ভাবোঁ, যদি সেই ৰিলেশ্যনটোত কোনো ধৰণৰ কি নাথাকে
ইলিমেণ্ট নাথাকে, ডেট মিনছ অৰ্ডাৰ্ড পেয়াৰ নাথাকে, তেতিয়াহ'লে তাকে আমি কি বুলি ক'ম? এম্পটি ৰিলেশ্যন। লিখিছে এনেকুৱা, আমাৰ ডেফিনেশ্যনটো এনেকুৱা, এ ৰিলেশ্যন আৰ ইন এ ছেট এ। এইটোৱে বুজাই আছে, এইটোৱে আমাৰ কি বুজাইছে? ইন এ ছেট এ মানে হ'ল ৰিলেশ্যনটো হৈ আছে, যেনেকুৱা আমি আগতে কি কৰিছিলোঁ, এৰ পৰা বিত গৈছিল, এইবাৰ এৰ পৰা ক'ত যাব? এতে যাব। তেতিয়া ইজ কল্ড এম্পটি ৰিলেশ্যন ইফ no element of A is related to any element of A. That is mathematically আমি ক'ব পাৰোঁ phi subset A cross A. এতিয়া ইয়াতে A cross A মানে হ'ল ক্ৰছ, আমি কওঁ কি বুলি কওঁ? ইয়াতে A cross A মানে বুজায় কাৰ্টেছিয়ান প্ৰডাক্ট। এইটোক আমি কি বুলি কওঁ? ফাৰ্ষ্ট ইয়াৰত আমি পঢ়িছোঁ, এইটো মানে হ'ল কাৰ্টেছিয়ান প্ৰডাক্ট। একচুৱেলি all relations are subset of A cross A. That means কাৰ্টেছিয়ান প্ৰডাক্টটোৰ ৰিলেশ্যনটো এটা কি হয়? ছাবছেট হয়। ঠিক হ'লে টাইপ 2 টাইপৰ ৰিলেশ্যনটো হ'ল যে ইউনিভাৰ্চেল ৰিলেশ্যন। ইউনিভাৰ্চেল ৰিলেশ্যন কেনেকুৱা? আমি এক্সাম্পল চাম। ইউনিভাৰ্চেল ৰিলেশ্যন, এ ৰিলেশ্যন আৰ ইন এ ছেট এ ইজ কল্ড ইউনিভাৰ্চেল ৰিলেশ্যন ইফ each element of A is related to every element of A, that is R equal to A cross A. যেনেকুৱা আমি যদি এক্সাম্পল চাওঁ, ছাপ'জ আমি এটা এক্সাম্পল লৈছোঁ, ছাপ'জ এইটো এটা ছেট আছে, এ ছেটৰ এলিমেণ্ট কি আছে? 1 2 and 3। আকৌ ৰিলেশ্যন এটা দিয়া আছে, ছাপ'জ এনেকুৱা আছে, ৰিলেশ্যন ইজ এনেকুৱাকৈ ডিফাইন কৰি দিছে যে এক্স কমা ৱাই, কিন্তু ৱাই ইকুৱেল টু কি হৈছে? এক্স। ৱাই ইকুৱেল টু কি হৈছে? এক্স এণ্ড এক্স লেছ দেন ইকুৱেল টু 3 এণ্ড এক্স বিলংছ টু এ এণ্ড ৱাই অলছ' বিলংছ টু এ। এইটো এটা আমাৰ কি থাকিল? ৰিলেশ্যন থাকিল। তেতিয়াহ'লে আমাৰ কি হ'ব? তেতিয়াহ'লে আমাৰ কি হ'ব? অৰ্ডাৰ পেয়াৰ কেইটা কি আহিব? যে ৰিলেশ্যনটো আহি যাব, যদি এক্স 1 হয় ৱাইও কি হ'ব? 1। যদি এক্স 2 হয় ৱাইও কি হৈ যাব? 2। যদি এক্স 3 হয় ৱাইও কি হৈ যাব? 3। তেতিয়া ইয়াতে আমাৰ প্ৰত্যেকটো এলিমেণ্টে কি হৈ আছে? ইটোৰ লগত আনটো কি হৈ আছে? কি হৈছে? ৰিলেট হৈ আছে। সেইকাৰণে এই এনেকুৱা ধৰণৰ ৰিলেশ্যনক আমি কি বুলি ক'ম? ইউনিভাৰ্চেল। এইটোৰ কথা নাই যে এইবাৰ আমি যে এইটো হৈছে, এইটো এনেকুৱা হ'ব পাৰে 1 2ৰ লগত হ'ব পাৰে। ঠিক সেইদৰে যদি আমি এটা ৰিলেশ্যন লওঁ, যেনেকুৱা এক্সাম্পল আৰু এটা লৈছোঁ যে ৰিলেশ্যনটো এনেকুৱা হৈ আছে এইটোৰে, যে 1 কাৰ লগত হৈ আছে? 3ৰ লগত হৈ আছে। আকৌ 2 কাৰ লগত হৈ আছে? 1ৰ লগত হৈ আছে। আকৌ 3 কাৰ লগত হৈ আছে? ছাপ'জ এইটো 3 লগতে হৈ আছে। এইটো এটা ইউনিভাৰ্চেল, কাৰণ ইয়াৰে এৰ প্ৰত্যেকটো এলিমেণ্টে এৰ লগত কি হৈ আছে? মেপড হৈ আছে। সেইকাৰণে এইবোৰক আমি কি বুলি ক'ম? ইউনিভাৰ্চেল ৰিলেশ্যন। অৰ্থাৎ এইটোত আমি আৰু এটা বস্তু পাম যে 1 1ৰ লগত হৈ আছে, 1 আকৌ 2ৰ লগতো হ'ব, 1 আকৌ কাৰ লগত হ'ব? 3ৰ লগতো হ'ব, 2 কাৰ লগত হ'ব? 2 আমাৰ কাৰ লগত হ'ব? 1ৰ লগতো হ'ব পাৰে, 2 2ৰ লগতো হ'ব লাগিব, 2 3ৰ লগতো হ'ব লাগিব। আকৌ 3 কাৰ লগত হ'ব? 1ৰ লগত হ'ব, 3 কাৰ লগত হ'ব? 2ৰ লগত হ'ব, 3 কাৰ লগত হ'ব? 3ৰ লগত হ'ব। তেতিয়াহ'লে এনেকুৱা ধৰণৰ ৰিলেশ্যনটোক আমি কি ক'ম? একজেক্টলি এনেকুৱা হ'ব লাগিব, মানে চব এলিমেণ্টে কি হ'ব লাগিব? প্ৰত্যেকটো এলিমেণ্টৰ লগত কি হ'ব লাগিব? মেপ হ'ব লাগিব। তেতিয়াহ'লে আমি তাক কি বুলি ক'ম? ইউনিভাৰ্চেল ৰিলেশ্যন। এইটো নহয়, একজেক্টলি এইটো নহয়। ইউনিভাৰ্চেল ৰিলেশ্যনটো আমাৰ কি হ'ব? এইটো ডিফাইন কৰিলে নহ'ব, এনেকুৱা হ'ব লাগিব যে প্ৰত্যেকটো এলিমেণ্টে ইয়াতে আমাৰ কি হ'ব লাগিব? এইটো হৈ গ'ল। আকৌ 1 কাৰ লগত হ'ব লাগিব? 2ৰ লগত হ'ব লাগিব, 1 1ৰ লগতো হ'ব লাগিব, 1 আকৌ 3ৰ লগত, এইটো 3ৰ লগত হৈছেই। এইটো 2 আকৌ কাৰ লগত? 2ৰ লগত হ'ব লাগিব, 2 1ৰ লগত হৈছে, 2 2ৰ লগত হ'ব লাগিব, 2 3ৰ লগতো হ'ব লাগিব, আকৌ হৈছে 3 1ৰ লগতো হ'ব লাগিব, 3 2ৰ লগতো হ'ব লাগিব, 3 2 কাৰ লগত হ'ব লাগিব? 3 2ৰ লগতো হ'ব লাগিব, 3 3 টো আছেই অলৰেডি। তেতিয়াহ'লে এনেকুৱা ৰিলেশ্যনটোক আমি কি বুলি, মানে ক্ৰছ কাৰ্টেছিয়ান প্ৰডাক্টৰ চব এলিমেণ্টে কি থাকিব? ৰিলেশ্যনটোত থাকিব লাগিব, তাক আমি ইউনিভাৰ্চেল ৰিলেশ্যন বুলি ক'ম।
এতিয়া আহি গ'ল নেক্সট ৰিলেশ্যনটো হ'ল ট্ৰিভিয়েল ৰিলেশ্যন যেতিয়া দুইটাই এমটি আৰু ইউনিভাৰ্চেল ৰিলেশ্যন হয় তেতিয়াহ'লে এনেকুৱা ৰিলেশ্যনক আমি কি কৰোঁ ট্ৰিভিয়েল ৰিলেশ্যন বুলি কোৱা হয় নেক্সট টাইপ অফ ৰিলেশ্যনটো আহি গ'ল এইটো হ'ল ৰিফ্লেক্সিভ এইটো আমাৰ ইম্পৰ্টেণ্ট হয় এইটো কুৱেশ্যন বেছিকৈ আহে ৰিফ্লেক্সিভ ৰিলেশ্যন মানে হ'ল যদি কোনো এটা ৰিলেশ্যনত এটা এলিমেণ্ট আছে আকৌ সেই এলিমেণ্টটো এৰ লগতে অৰ্ডাৰ পেয়াৰ হৈ আছে তেনেকুৱা ধৰণৰ ৰিলেশ্যনটোক আমি কি বুলি কৈছোঁ ৰিফ্লেক্সিভ বুলি ক'ম তেতিয়াহ'লে যেনেকুৱা মই আগৰটোত দেখাইছিলোঁ এইটো মোৰ অলপ ভুল হৈছিলে আগৰটোৰ লগত সেইকাৰণে এই এক্সাম্পলটো আমি ইয়াতে চাব পাৰোঁ যে আৰ ইকুৱেল টু এইটো হ'ব ৰিলেশ্যনটো যদি আমাৰ এনেকুৱা হয় যে এক্স কমা ৱাই আকৌ কি আছে ৱাই ইকুৱেল টু কি হয় এক্স হয় আৰু এক্স লেছ দেন ইকুৱেল টু 3 আৰু এক্স কমা ৱাই বোথ বিলংছ টু এ ছেট তেতিয়াহ'লে আমাৰ আৰটো কি হ'ব ছাপ'জ ইয়াতে কি হ'ব 1 লগত ৰিলেশ্যন হৈছে 2 লগত ৰিলেশ্যন হৈ আছে 3 লগত ৰিলেশ্যন হৈ আছে তেতিয়াহ'লে ইয়াক আমি কি বুলি ক'ম ৰিফ্লেক্সিভ মানে এ আৰু এ মানে ছেম এলিমেণ্টৰ লগতে কি হ'ব লাগিব মেপড হ'ব লাগিব তেতিয়া আমি এইটোক কি বুলি ক'ম ৰিফ্লেক্সিভ ৰিলেশ্যন এইটো হ'ব আমাৰ ৰিফ্লেক্সিভ ৰিলেশ্যন নেক্সট আমি চাম চিমেট্ৰিক ৰিলেশ্যনটো কেনেকুৱা ইফ এ কমা বি বিলংছ টু আৰ মানে সেই ৰিলেশ্যনটোত থাকে তেতিয়াহ'লে ইমপ্লাইজ ডেট বি কমা এ বিলংছ টু আৰ ফৰ অল এ বি বিলংছ টু এ যেতিয়া মই যিটো কৰিছিলোঁ যে এক্স কমা ৱাই ধৰিছিলোঁ ইয়াতে এক্স ৱাই ধৰা নাই ইয়াতে এ বি ধৰিছে মানে ইয়াৰ মিনিংটো এনেকুৱা মই যদি এক্সাম্পলটো চাওঁ ৰষ্টাৰ ফৰ্মৰ এটা এক্সাম্পল লৈছোঁ এইটো ৰিলেশ্যন যদি হয় এতিয়া আমি চাব পাৰিম ইয়াতে মই ল'লোঁ 1 2 আকৌ লৈছোঁ মই 3 1 তেতিয়াহ'লে সেই ৰিলেশ্যনটোত কি থাকিব লাগিব 2 1ও থাকিব লাগিব আকৌ 3 1ও থাকিব লাগিব তেতিয়াহ'লে এইটোক আমি কি বুলি ক'ম চিমেট্ৰিক কাৰণ 1 2 আছে 2 1ও আছে মানে 2 1 3 1 আছে 3 1 আছে তেতিয়াহ'লে এইটোক আমি কি বুলি ক'ম ৰিফ্লেক্সিভ চিমেট্ৰিক ৰিলেশ্যন বাট ইফ আৰ আছে যে 1 2 আকৌ কি আছে 1 3 আছে 2 1 আছে আকৌ 2 3 আছে কিন্তু ইয়াতে আমি চাওঁ 1 2 2 1 আছে কিন্তু 1 3 3 1 নাই যদি 3 1 নাই তেতিয়াহ'লে এইটো চিমেট্ৰিক নহয় এই ৰিলেশ্যনটো কি নহয় চিমেট্ৰিক নহয় নেক্সট আমি চাম ট্ৰানজিটিভ 6 নম্বৰ টাইপছ অফ ৰিলেশ্যনটো হ'ল ট্ৰানজিটিভ এইটোতো এনেকুৱা বুজায় যদি এটা ৰিলেশ্যনত A1 1 মই এইবাৰ এ বিৰ জেগাত এইবাৰ কি ধৰিছোঁ A1 কমা A2 বিলংছ টু যদি আৰ হয় আৰু A2 আকৌ A3 হয় বিলংছ টু আৰ হয় তেতিয়াহ'লে A1 আৰু A3 থাকিব লাগিব সেই ৰিলেশ্যনটোত এক্সাম্পল লওঁ এটা ৰিলেশ্যন মই এইটো লৈছোঁ এলিমেণ্টছ আমাৰ আছে এনেকুৱা 1 কমা 2 আকৌ আছে 2 কমা 3 তেতিয়াহ'লে য'ত আকৌ আছে 4 কমা 5 ইয়াতে হ'লে তেতিয়াহ'লে আমাৰ কি হ'ব লাগিব 1 কমা 2 আছে আকৌ 2 কমা 3ও আছে তেতিয়াহ'লে 1 3ও আমাৰ কি থাকিব লাগিব সেই ৰিলেশ্যনটোত থাকিব লাগিব তেতিয়াহ'লে এইটোক আমি কি বুলি ক'ম ট্ৰানজিটিভ এইটো হ'ব কিন্তু 4 5 কিন্তু 5 4 নাই যিহেতু 5 4 নাই তেতিয়াহ'লে 4 5 থাকিলেও আমাৰ কোনো কথা নাই কিন্তু এইটো হ'ব কি ট্ৰানজিটিভ ঠিক সেইদৰে যদি আমি এইটো লওঁ যে 1 2 আকৌ 2 3 4 5 সাপোজ 5 7 আকৌ 1 3 তেতিয়াহ'লে ইয়াত চাওঁ 1 2 2 3 ডেট মিনছ 1 3 থাকিব লাগিব 1 3 আছে আমাৰ 4 5 5 7 তেতিয়াহ'লে আমাৰ 4 7 থাকিব লাগিছিল কিন্তু 4 7 নাই তেতিয়াহ'লে এইটো কি নহয় ট্ৰানজিটিভ নহয় তেতিয়াহ'লে এইটো এই ৰিলেশ্যনটো কি নহয় ট্ৰানজিটিভ নহয় এতিয়া আমি চাম ইকুইভেলেন্ট ৰিলেশ্যন কেনেকুৱা
ইফ এ ৰিলেশ্যন আৰ ইজ ৰিফ্লেক্সিভ চিমেট্ৰিক এণ্ড ট্ৰানজিটিভ এই তিনিওটাই যদি হয় তেতিয়াহ'লে আমি সেই ৰিলেশ্যনবোৰক কি বুলি ক'ম ইকুইভেলেন্স ৰিলেশ্যন বুলি ক'ম আমি এইটোক আমি কি বুলি ক'ম ইকুইভেলেন্স যদি এটা ৰিলেশ্যন আমি এটা এক্সাম্পল লৈ চাব পাৰোঁ এক্সাম্পল মই লৈছোঁ কেনেকুৱা যে সেইটোক কেতিয়া আমি ইকুইভেলেন্স ক'ম সাপোজ মই এটা ৰিলেশ্যন লৈছোঁ আৰ এতিয়া এইটোক আমি কেতিয়া ইকুইভেলেন্স বুলি ক'ম যদি চাইছোঁ 1 1 আছে 2 2 আছে 3 3 আছে তেতিয়াহ'লে ইয়াক চিমেট্ৰিক আমি ক'ব পাৰিম নে নাই ট্ৰানজিটিভ ক'ব পাৰিম নে নাই আৰু ৰিফ্লেক্সিভ ক'ব পাৰিম নে নাই এতিয়া আমি ইয়াতে চাম যে 1 1 ৰিফ্লেক্সিভ হ'বলৈ কি হ'ব লাগিব 1 1 থাকিব লাগিব 2 2 থাকিব লাগিব 3 3 থাকিব লাগিব এইটো হৈছে আছে ইয়াতে আকৌ চিমেট্ৰিকৰ কাৰণে কি হ'ব লাগিব 1 যদি থাকে তেতিয়াহ'লে 1 1 আছে 1 1 আছে একেই কথা যদি আমি এইটো কওঁ তেতিয়াহ'লে এইটো চিমেট্ৰিক হ'ব 2 2 2 2 উল্টাকৈ লিখিলেও একেই হ'ব সেইকাৰণে এইটোও আছে 3 3 এইটোও আছে ট্ৰানজিটিভ এইটো ট্ৰানজিটিভ হয়নে নহয় ইয়াতে আমি চাওঁ 1 2 1 3 আছে নেকি নাই একো নাই এইটো তেতিয়াহ'লে আমাৰ ট্ৰানজিটিভ এইটোতো একো কণ্ডিশ্যনে নাই তেতিয়াহ'লে এইটো কি হৈ যাব ইকুইভেলেন্স ৰিলেশ্যন হৈ যাব এইটো এটা আমাৰ কি হ'ব ইকুইভেলেন্ট ৰিলেশ্যন হৈ যাব নেক্সট ক্লাছত আমি চেপ্টাৰৰ বিষয়ে ডিছকাছ কৰিম